সোণমাই মোহনমালা পদ্মিনী ৰুক্মিণীক আমি দেখুৱাম। আমি আছো বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণৰ কাৰ্বি আংলঙৰ হাতীপাথৰত আছো। হাতীপাথৰ এটা খুব জনপ্ৰিয় নাম, আচলতে সকলোৱে জানে। আমি সৌ সিদিনা যি হাতীৰ গণেশ চতুৰ্থীৰ বাতৰি কৰিছিলো হাতীপাথৰৰ পৰা। হাতীপাথৰ কি ধৰণে জন্ম হৈছে, হাতীৰ পাথৰ কেনেকৈ হৈছে, সেই গোটেই কথাখিনি আমি কৈছিলো। আমি লাইভত আমি সমগ্ৰ দৃশ্য দেখুৱাইছিলো। আজি অন্য এটা দৃশ্য দেখুৱাম। আমি পোনে পোনে দেখুৱাইছো সমগ্ৰ দৃশ্য। আমাৰ কেমেৰাত বন্দী হৈছে আমাৰ সতীৰ্থ এগৰাকী সাংবাদিকে সমগ্ৰ দৃশ্য বন্দী কৰিছে আমাৰ কেমেৰাত। আৰু এয়া হ'লগে হাতীৰ মূৰ্তি, হাতী নহয়, এয়া হ'লগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন বিভাগৰ যি হাতী, এয়া হাতী। চাৰিটাকৈ ইয়াত হাতী আছে আৰু আমি চাৰিওটা হাতীক আমি দেখুৱাই আছো। আটাইতকৈ ডাঙৰ কথাটো হ'লগে পোৱালীবোৰক লৈ আহিছে। আমি অকণমান আমি যাবলৈ যত্ন কৰিম, আমি কিমান দূৰ পাৰো আমি যাম, আগবাঢ়ি যাবলৈ যত্ন কৰিম। আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান যিহেতু মুকলি হোৱা নাই, এই মুহূৰ্তৰ পৰ্যন্ত মুকলি হোৱা নাই, সেয়েহে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগৰ যি দৃশ্য সততে দেখা পোৱা যায়, সেই দৃশ্য আজি আমি বাহিৰত দেখুৱাবলৈ যত্ন কৰিছো। আৰু এয়া পোৱালী হাতী, সোণমাইৰ পোৱালী এয়া হাতী। আৰু আমাৰ কেমেৰাত সমগ্ৰ দৃশ্য এই মুহূৰ্তত বন্দী হৈছে আৰু আমি দেখুৱাই আছো সমগ্ৰ দৃশ্য। আচলতে হাতীক গা ধুৱাবলৈ অনা হৈছে। কেতিয়াবা তেওঁলোকে পিছবেলা ধুৱায়, বিশেষকৈ পিছবেলা ধুৱায়, কিন্তু আজি পুৱাৰ ভাগত কিয় ধুৱাইছে সেই কথাটো আমি নাজানো। আৰু তেওঁলোকক আমি যদিও কথাখিনি সুধিব বিচাৰিছিলো, তেওঁলোকে কিন্তু অকণমান বিষয়টোৰ পৰা আঁতৰি দিছে। কাৰণ বন বিভাগৰ এটা নিৰ্দেশনা জাৰি কৰিছে যে কোনো বন বিভাগৰ কৰ্মী আচলতে তেওঁলোকে ক'ব নোৱাৰে, কেমেৰা সন্মুখত ক'ব নোৱাৰে। বিভিন্ন কাৰণত তেওঁলোকৰ সেই প্ৰট'কল জাৰি কৰা হৈছে, হুইপ, এক প্ৰকাৰ হুইপ ক'ব লাগিব। আৰু আমি তাৰ মাজতে দেখুৱাই আছো কণমানি হাতী পোৱালি কেনেকৈ খাদ্য গ্ৰহণ কৰিছে বা কেনেকৈ পানী খাই আছে, কেনেকৈ খেলিছে, আমি সমগ্ৰ দৃশ্য দেখুৱাইছো। আমাৰ হাতে আমাৰ এগৰাকী সতীৰ্থ সাংবাদিক বন্ধু এজন আহিছে, তেখেত লখিমপুৰৰ পৰা আহিছে, ৰঞ্জন শইকীয়া। আমি তেখেতৰ সৈতে আমি কথা পাতিম। আমাৰ কাজিৰঙাৰ সংবাদকৰ্মী বিভিন্নগৰাকী আছে, মনোজ প্ৰতিম শইকীয়া আছে। আমি সমগ্ৰ দৃশ্যখিনি দেখুৱাম। এই মুহূৰ্তত আমি হাতীৰ জলকেলি দেখুৱাই আছো। আৰু এয়া হ'লগে হাতীপাথৰৰ হাতীৰ জলকেলি, হাতীপাথৰত হাতীৰ জলকেলি। আচলতে এই স্থান, যি স্থানত আমি উপস্থিত আছো, এয়া হ'লগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণৰ হাতীপাথৰ। আৰু এই হাতীপাথৰত বিভিন্ন সময়ত উপস্থিত হয় বিভিন্নগৰাকী পৰ্যটক আৰু বনভোজকাৰী দল। বনভোজৰ যিহেতু সময় এই মুহূৰ্ত পৰ্যন্ত আহি পোৱা নাই, সেয়েহে বনভোজকাৰী দল উপস্থিত হোৱা নাই। আৰু ক'ভিড প্ৰট'কলৰ কাৰণে বিভিন্ন সময়ত আচলতে ইয়াত বাধাও আহি পৰিছিলে, কিন্তু শেহতীয়াকৈ যিহেতু অকণমান ফ্লেক্সিবল হৈছে গোটেই কথাবোৰ, তাৰ বাবেই বনভোজকাৰী দল যাতে ইয়াত আহিব পাৰে তাৰ কাৰণে চাফ চিকুণ কৰি থকা হৈছে। সমান্তৰালকৈ ইয়াত হাতীক গা ধুৱাবলৈ অনা হৈছে। আৰু আমি হাতীৰ দৃশ্য দেখুৱাই আছো। আমি হাতীৰ এগৰাকী কাম কৰা ল'ৰা আছে, চাওঁ অকণমান বাবা, চাওঁ অকণমান, ক'ব পাৰিবি নাই? ক'ব নোৱাৰে। আমি দুটা কণমানি হাতী দেখুৱাই আছো, হাতী পোৱালি দুটা কি ধৰণে আহিছে আমি কণমানি দুটা দেখুৱাই আছো। ইজনে সিজনক অকণমান মৰমৰ যেন আদান প্ৰদান কৰিছে, তেনে এক ছবি আমাৰ কেমেৰাত বন্দী হৈছে খুব সুন্দৰকৈ। আমাৰ মানুহবোৰৰ মাজত যদিও খেলি মেলি থাকে, কিন্তু ইজনে সিজনক সুৰেৰে কি ধৰণে মৰম কৰিছে বা বালি খেলিছে, মাকৰ পৰা অকণমান আঁতৰি আহি বালি খেলিছে। আমি সমগ্ৰ দৃশ্য এই মুহূৰ্তত দেখুৱাই আছো। প্ৰাগ নিউজত এক্সক্লুচিভ এই দৃশ্য দেখুৱাইছো। আৰু প্ৰাগ নিউজৰ কেমেৰাত বন্দী হৈছে সমগ্ৰ দৃশ্য। অত্যন্ত সুন্দৰ এটা দৃশ্য। তাৰ মাজতে জলকেলি কৰিছে, হাতী পোৱালীয়ে জলকেলি কৰিছে, হাতীয়ে জলকেলি কৰিছে, গা ধুইছে, নিজে নিজে গা ধুইছে। পানীত নামি অহাৰ লগে লগে এয়া হ'লে কঁহৰা নৈ। আৰু কঁহৰা নৈ আচলতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগলৈ যোৱা নৈ। কঁহৰাৰ একমাত্ৰ এইখনে নয়। হাতীয়ে কি ধৰণে মাকৰ বুকুচাত, মাকৰ কোলাত সোমাই যাব বিচাৰিছে, মাকৰ বুকুৰ মাজত কেনেধৰণে আশ্ৰয় লৈছে, সমগ্ৰ দৃশ্য আমাৰ কেমেৰাত এই মুহূৰ্তত বন্দী হৈছে। আৰু আমি সমগ্ৰ দৃশ্য দেখুৱাই আছো মাক হাতীজনীয়ে কেনেকৈ গা ধুইছে আৰু তাৰ পাছতে পোৱালীকো গা ধুৱাইছে। আমি এই দৃশ্যখিনি আমাৰ কেমেৰাত বন্দী আছে আৰু আমি দেখুৱাই আছো। জলকেলি কৰি থকা হৈছে। হাতী মাউত, হাতীৰ যিসকল মাউত আছে সেই মাউতসকল আছে, কিন্তু তেওঁলোকে আচলতে কেমেৰা সন্মুখত ক'ব বিচৰা নাই। আমি এই মুহূৰ্তত আমাৰ কেমেৰাত বন্দী হোৱা কিছুমান দৃশ্য দেখুৱাই আছো। অত্যন্ত সুন্দৰ দৃশ্য, সাধাৰণতে এই দৃশ্যবোৰ দেখা পোৱা নাযায়। আৰু ডাঙৰ কথাটো হ'লগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণৰ যি কাৰ্বি আংলং আছে, কাৰ্বি আংলঙৰ হাতীপাথৰত আমি যি দৃশ্য দেখুৱাই আছো, ইয়াতে আচলতে হাতীৰ এটা মূৰ্তি আছে, এটা ভিতৰৰ পৰা ওলাই অহা, মাটিৰ তলৰ পৰা ওলাই অহা এটা মূৰ্তি আছে। আমি যি নেকি গণেশ চতুৰ্থীত শেহতীয়াকৈ দেখুৱাইছিলো, সমগ্ৰ দৃশ্য দেখুৱাইছিলো, সেই স্থানত আজি জীৱন্ত হাতী আছে। আৰু আমি হাতীৰ জলকেলি অকণমান দেখুৱাইছো। পানীৰ যি ছবি, পানীত কেনেকৈ মাকৰ কোলাত কেনেকৈ সোমাই আছে, মাকৰ বুকুচাত কেনেকৈ সোমাই আছে, তাৰ দৃশ্য আমাৰ কেমেৰাত সম্পূৰ্ণ বন্দী হৈছে। এই মুহূৰ্তত আমি সমগ্ৰ দৃশ্য দেখুৱাইছো। আমাৰ সতীৰ্থ সাংবাদিক ৰঞ্জন শইকীয়া আছে, ৰঞ্জন শইকীয়াৰ সৈতে কথা পাতিম।
তেওঁ আহিছে লখিমপুৰৰ পৰা আৰু এই দৃশ্য আচলতে চাবৰ কাৰণে বিভিন্ন সময়ত বিভিন্নগৰাকী লোক উপস্থিত হয় আৰু এই মুহূৰ্তত ৰঞ্জন শইকীয়াৰ সৈতে আমি কথা পাতিম। দাদা, প্ৰথমতে কাজিৰঙালৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি কাজিৰঙালৈ আহিছে, বিভিন্ন সময়ত কাজিৰঙালৈ আহে আপুনি, আৰু যিহেতু অক্টোবৰ মাহ আৰম্ভ হোৱা নাই বা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি হোৱা নাই, এই মুহূৰ্তত আপোনাৰ কেনেকুৱা অনুভৱ, কেনেকুৱা লাগিছে এই দৃশ্য দেখা পায়? ছাৰ, প্ৰথম কথা যে এইটো মুহূৰ্তত কাজিৰঙা বন্ধ আছে, খুলিবলৈ সময় আছে, আৰু যিহেতু আমি এটা জটিল সময় পাৰ কৰিছোঁ, ক'ভিড পৰিস্থিতিটো পাৰ কৰিছোঁ, আৰু এতিয়া যিহেতু এটা ভৱিষ্যতৰ যিটো দিনলৈ আমি আগবাঢ়ি গৈ আছোঁ যে কাজিৰঙাৰ পৰ্যটন উদ্যোগটো এটা ডেভেলপমেণ্ট হ'ব লাগিব। ইয়াত যিহেতু অকল এটা দিশে জড়িত নাথাকে, কেইবাটাও দিশ জড়িত হৈ থাকে। চৰকাৰী খণ্ডৰ কথাখিনি বাদ দিও, আচলতে বেচৰকাৰী খণ্ডৰ যি উদ্যোগ আচলতে জীপ চাফাৰী হওক বা তেনেধৰণৰ যি আচলতে হোটেল ৰেষ্টুৰেণ্ট যি আছে, তো সেইখিনিও যথেষ্ট আচলতে যোৱা সময়ছোৱাত তেওঁলোকে লোকচানৰ সন্মুখীন হ'ল। তো তাৰ পৰিৱৰ্তে এতিয়া আচলতে অকণমান ভাল সময় আহিছে বুলি আমি ধাৰণা কৰিছোঁ, আৰু ডেফিনেটলি পৰ্যটকৰ সুত এটা বব কাজিৰঙালৈ অনাগত সময়ত। তাৰোপৰি আচলতে কাজিৰঙা বুলি ক'লে মানুহৰ কাজিৰঙা খোলাৰ সময়খিনিত বাদ দিওঁ, কাজিৰঙা এই বন্ধৰ সময়ছোৱাত আচলতে কিছুমান নান্দনিক দৃশ্য দেখা যায়। এই মুহূৰ্তত আচলতে ৰাতিপুৱাই আমি যি দৃশ্য দেখা পালোঁ যে তিনিজনীকৈ হাতী পোৱালিৰ সহিত আচলতে গা ধোৱাৰ যি দৃশ্য, সেই দৃশ্য আমি আচলতে সততে আমি দেখা নাপাওঁ। আমি সাধাৰণতে হাতী চাফাৰীত যাওঁ, হাতী চাফাৰীত গ'লে হাতীত উঠা হয় আৰু সিমানতে আমাৰ আচলতে নলেজটো বা অভিজ্ঞতাটো সীমাবদ্ধ হৈ থাকে। কিন্তু ইয়াৰ বিপৰীতে আচলতে যি আমি এই মুহূৰ্তত কোহৰা নদীত হাতী পাথৰত আহি যি অভিজ্ঞতা হ'ল, সেয়া সঁচাকৈ আমি আমাৰ জীৱনতে ব্যতিক্ৰম বুলি কৈছোঁ। কাৰণ এনেধৰণৰ পোৱালি সহিত তিনিজনীকৈ হাতীৰ মাতৃ আচলতে আমি একেলগে দেখা নাছিলোঁ। কেনেদৰে আচলতে তেওঁলোকে জলকেলি কৰে, এই দৃশ্যসমূহ আচলতে আমাৰ নতুন অভিজ্ঞতা বুলি ক'ব লাগিব। আৰু এই সময়ছোৱা আচলতে কাজিৰঙা বন্ধৰ সময়ছোৱাতো এনেধৰণৰ আচলতে বিৰল বহু অভিজ্ঞতাৰ সন্মুখীন হ'ব পৰা যায়। যদি পৰ্যটক এতিয়াও আহে আচলতে তেনেধৰণৰ বহুত অভিজ্ঞতাৰ সন্মুখীন হ'ব পৰা যায়। আৰু কাজিৰঙা খোলাৰ সময়ত আচলতে ব্যতিক্ৰম, ইয়াতকৈ আচলতে পৃথক বহু ধৰণৰ অভিজ্ঞতাৰ সন্মুখীন হ'ব পৰা যায়। এতিয়া দুইটা সময় আচলতে যোগ কৰিলে কাজিৰঙা বন্ধৰ সময়ছোৱা বা কাজিৰঙা খোলাৰ সময়ছোৱা যে পৃথক পৃথক অভিজ্ঞতাৰে আচলতে মানুহে মানে এটা সম্পূৰ্ণতা লাভ কৰিব পাৰে। নিশ্চিতভাৱে অত্যন্ত গুৰুত্বপূৰ্ণ ৰঞ্জন শইকীয়া খুব গুৰুত্বপূৰ্ণ কথা কেইটামান কৈছে। আচলতে কাজিৰঙাৰ বিভিন্ন ছবি আমি দেখা পাওঁ। আমি দেখুৱাই আছোঁ কেইবাগৰাকী পৰ্যটকো আহিছে, তেওঁলোকো আহিছে, আৰু আমি দেখুৱাই আছোঁ এই ধৰণে পানীটো আছে। দাদা, ক'ৰ পৰা আহিছে আপোনালোক? আমি গোলাঘাটৰ পৰা আহিছে। হয় হয়। কাজিৰঙাটো বন্ধ আছে, এতিয়া খুলিছে বুলি শুনিছোঁ অলপ অলপ। মুকলি হোৱা নাই, আচলতে খুলিছে বুলি শুনা পাইছে, কিন্তু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি হোৱা নাই। ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া এলেকাবোৰ চাব পাৰে। আমি অকণমান পানীৰ দৃশ্য দেখুৱাই আছোঁ, আমি পানীলৈ নামি গৈছোঁ আৰু জলকেলিৰ দৃশ্য দেখুৱাইছোঁ, কেনেধৰণে গা ধুৱাই আছে বা বন বিভাগৰ লোকে কেনেকৈ গা ধুৱাই আছে, সমগ্ৰ দৃশ্য আমাৰ কেমেৰাত বন্দী হৈছে। আৰু এই মুহূৰ্তত আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণৰ যি কাৰ্বি আংলং আছে, কাৰ্বি আংলঙৰ হাতী পথাৰৰ পৰা সমগ্ৰ দৃশ্য দেখুৱাইছোঁ। আমাৰ পিছফালে আছে, আমি হাতীৰ আৰু এটা দৃশ্য দেখুৱাইছোঁ, আমাৰ কেমেৰাত বন্দী আছে, আমাৰ হাতীৰ দৃশ্যটো দেখুৱাইছোঁ। অত্যন্ত সুন্দৰ দৃশ্য। আচলতে এই দৃশ্যবোৰ চাবৰ কাৰণেও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আহিব পাৰে, বিভিন্ন সময়ত পৰ্যটক আহিব পাৰে, বা এই মুহূৰ্ততো আহিছে, বিভিন্নগৰাকী লোক আহিছে। কাজিৰঙা মুকলি হৈছে বুলি শুনিছে, কিন্তু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি হোৱা নাই। ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া বিভিন্ন এলেকা মুকলি হৈছে, কিন্তু ৰাষ্ট্ৰীয় উদ্যান মুকলি হোৱা নাই। খুব সম্ভৱতঃ অক্টোবৰৰ পৰা মুকলি হ'ব। আৰু কাজিৰঙা মুকলিৰ কাৰণে যিসমূহ কাম কৰিব লাগে, বন বিভাগৰ লোকে হওক বা অন্যান্য যিসকল আছে, সকলোৱে আচলতে প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত পাইছেগৈ আৰু তুংগত উঠিছে প্ৰস্তুতি। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলিৰ লগে লগে যিহেতু বিভিন্নগৰাকী পৰ্যটক আহিব, দাঁতি কাষৰীয়া অঞ্চলবোৰ বা লজ ৰিচৰ্টসমূহো সজাই মেলি তোলা হৈছে। আৰু এই মুহূৰ্তত আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া যি দক্ষিণৰ কাৰ্বি আংলং আছে, কাৰ্বি আংলঙৰ পৰা এই মুহূৰ্তত দেখুৱালোঁ সমগ্ৰ দৃশ্য।